6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 6 8 গুণ 48 6 9 গুণ 54 6 2 গুণ 60 6 10 গুণ 60 हेलो সালাম দিয়া আকৌ अस्सलाम वालेकुम আজি মই স্কুল যাম আজিহে যোৱা আনকালে যোৱা আনকালে যাম সবটি জলদি আজি মানে কি আনকালে পাহনা বকা পোৱাগে নাছিল আজি পাহনা পাম বুলি বহুত জলদি হ'ল ঠিক আছে বাই বাই যাই নহ'ল নি মা সেইখিনি লাগিবগে নালাগে মা এনে মাতি দিলে হ'ব হেল্ল' আসসালামু আলাইকুম সকলোকে আৰু সকলোকে নমস্কাৰ জনাই মই মোৰ চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ তামান্নাক স্কুলত থ'বলৈ যাবলৈ ওলাইছোঁ এয়া তামান্নাক থৈ পেলাই আমি টাউনৰ ফালে যাবলৈ আহিলোঁ তামান্নাক মানে স্কুলত নমাই দিলোঁ এইবোৰ দেখুওৱা নাই আপোনালোকক আৰু তামান্নাক নমাই থৈ আমি এতিয়া যাবলৈ আহিছোঁ যোৰহাট টাউন ওলাই পেলাই আহিলোঁ ৰাতিপুৱা খুব সোনকালে হৈ আছে এতিয়া ৰাস্তাত ইমান বেছি ভিৰ নাই আনকালেতো আহিবই নাই ৰাস্তা ৰাতিপুৱা সময়ত বহুত মানে দুপৰীয়া সময়ত বহুত ভিৰ ৰাতিপুৱাটো অকণমান মুকলিয়ে হৈ থাকে ৰাস্তাটো আৰু এফালে প্ৰায় 4 লেনৰ কাম সম্পূৰ্ণ হৈছে আৰু লাহে লাহে আৰু বহুতো কাম বাকী আছে এতিয়া আমি আহি পালোহি ছটাই ছায়েন্স কলেজৰ ওচৰ ইয়াতে এতিয়া ফ্লাইঅভাৰৰ কাম চলি আছিলে মাজতে বহুত অহা যোৱা এইখিনিত মানে সমস্যাৰ সৃষ্টি হৈছিলে যে গাড়ীবিলাক মানে বহুত ভিৰ হয় কামৰ মানে প্ৰেছাৰটো এডোখৰত বহুত বেছি আছিলে কিন্তু এতিয়া প্ৰায় দেখিছোঁ আজি ভালেই লাগিছে বাৰু বহুতখিনি কাম এতিয়া সম্পূৰ্ণ হোৱা দেখিছোঁ ইয়াত জামটো অকণমান কমি আছে নহ'বা গাড়ীবোৰ যে ইমান উটাপুটাকৈ অহা যোৱা কৰে নহয় একদম ভয় লগা নিচিনা লাগি যায় আৰু আপোনালোক সকলোকে মই পুনৰ মোৰ চেনেললৈ নমস্কাৰ জনাইছোঁ আৰু মোৰ ফেচবুক পেজলৈ আপোনালোকক আদৰণি জনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই আছে ভালেই লাগিছে আৰু আগলৈকে এনেকৈ মোৰ ভিডিঅ' চাই যাব এনেকৈ আহি পেলাই খুবেই ভাল লাগে চব ফ্লাইঅভাৰ আমি কিনাৰেদি আহি আছোঁ আচলতে এইখিনি কাম এয়া হৈ গৈছে আমি মানে টাউনলৈ আহিছোঁ আমাৰ দৰকাৰ এটাত বিশেষ এটা দৰকাৰত আহিবলগীয়া হ'ল আহিয়ে থাকোঁ বাৰু প্ৰতি মাহে মাহে কামটোত এতিয়া মই কৈ নিদিওঁ আৰু কিটো কামৰ কাৰণে আহিছোঁ তামান্নাক মানে স্কুলত থলোঁ নহ'বা মানে কি হয় এই আগবেলা যদি নিজৰ কামবিলাক কৰি নলওঁ পিছত মানে বহুত দিগদাৰী হয় আৰু এইখিনিতে মোৰ বাওঁফালে হাতীগড় দেৱালয় আগতে অকণমান ৰাস্তাটোৰ পৰা দূৰত আছিলে এতিয়া কিন্তু আপোনালোকে ধৰিব পাৰে নে জানো এতিয়া খুব ওচৰতে হ'ল দেই হাতীগড় দেৱালয় এইখিনিতে সকলো এয়া দেখিছেনে আপোনালোকে যিসকলে হাতীগড় দেৱালয়লৈ আহিছে আপোনালোকে নিশ্চয় চিনি পাইছে ওচৰতে আছে আগতে দূৰত আছিলে আজিকালি ৰাস্তাটো এনেকৈ বনোৱাৰ কাৰণে ওচৰ হৈ গ'ল আৰু এতিয়া আহি পেলাই আমি পালোহি ভোগদৈ দলঙৰ ওচৰ মই আনকালে যেতিয়া টাউনলৈ আহোঁ মানে ভোগদৈ দলঙৰ ভিউটো মানে ল'বৰ কাৰণে খুবেই চেষ্টা কৰোঁ মানে কি ভাল লাগে আৰু নিজৰ ঠাই নিজৰ মানে এইবিলাক বস্তু দেখি বহুতেই ভাল লাগে আৰু গাড়ীবোৰ দেখিছে একদম মানে সন্মুখেদিয়ে পাৰ হৈ গুচি যায় কোনো কাৰোলৈ মানে চাবলৈ সময় নাই মানে ধৈৰ্য নাই মানুহবিলাকৰ আৰু এয়া ভোগদৈ দলং পালোহি আমাৰ মানে কি হৈছে দলংখনৰ ওচৰত যেতিয়া পাওঁ নহয় সন্মুখত কেতিয়াবা খুব বেছিকৈ গাড়ীবোৰ অহা যোৱা কৰি থাকে তাৰপৰা মই মানে ভোগদৈ দলঙৰ ভিউটো ভালকৈ তুলিবলৈ নাপাওঁৱেই মনটো বেয়াই লাগে মই দেখি পেলাই ইমান ভাল পাওঁ এইবিলাক আৰু সেইটো কথাৰ কাৰণে আৰু মানে এনেকৈ তুলি আকৌ দেখাইছোঁ আপোনালোকক যদি আগতেও কোনোবাই মোৰ চেনেলত মানে এইটো ভিডিঅ' এনেকুৱা ভিউ এটা পাইছে তেতিয়াহ'লে আবার বেয়া নাপাওঁ বোলে দিয়াবোকে দি থাকে নেকি আচলতে সেইটো কথা নহয় কেতিয়াবা কিছুমান বস্তু দেখাই খুবেই মনত ভাল লাগে আৰু মই কি জানে কাকজানৰ পৰা যেতিয়া আমি যোৰহাটলৈ আহি থাকোঁ আহোঁতে মানে বাটতে এই লাডৈগড় চাৰিআলি যিটো মানে পেট্ৰল ডিপু আছে সেই পেট্ৰল ডিপুটোৰ পৰা অকণমান আগবাঢ়ি আহিয়ে আমাৰ যি লাচিত মৈদামৰ লাচিতৰ মূৰ্তিভাগ মানে একদম এনেকুৱা স্পষ্টকৈ ওলাই থাকে নহয় খুব ভাল লাগে ৰাস্তাৰ পৰা দেখি থাকিলে মই তেনেকৈ মানে কি ৰ'দৰ সময়ত একদম ধুনীয়াকৈ জিলিকি থাকে আজি কিন্তু কুঁৱলী হৈ আছে নহয় পূৰা চাৰিওফালে মই আজিও আহোঁতে চাই আহিছোঁ দেই মই দেখি পেলাই খুব ভাল পাওঁ দেখি মূৰ্তিভাগ আৰু এয়া আহি আহি আমি পালোহি টাউনৰ মাজ মধ্যমত এয়া টাউন কিমান খালী হৈ আছে দেখিছে আনকালেতো গাড়ী থ'বলৈ জেগা নাই ইয়াত তলেদি যামগৈ ব'লক আপুনি গ'লেহে মই যাম টাউনৰ পৰা আহি যে মই ঘৰ পালোহি দেই বাটত আৰু ক'তো চাহ তাহ খাবলৈ একো ৰোৱা নাই লগালগ গৈ লগালগ আহিলোঁ আহি শব্দ শুনিছেনে আপোনালোকে পানী পৰি আছে মানে আমাৰ ছাপ্লাই পানী যে পানী মানে এতিয়া আহিছেহে আৰু আমাৰ আছিগৈ মছজিদলৈ যাবলৈ ওলাইছে আজি যিহেতু জুমাৰ কাৰণে মছজিদলৈ যাবলৈ সিহঁতে গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ পেলাই ওলাইছে আৰু মছজিদ যাব ৱালেকুম আসসালাম আৰু আজি নতুন বছৰৰ প্ৰথমটো জুমা আৰু আপোনালোক সকলোৰে কাৰণে আমাৰ কাৰণে সকলোৱে আমাৰ কাৰণে দোৱা কৰিব কথাটো মোৰ মাজতে খেলি মেলি হৈ যায় মই কৈছোঁ আগতো আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব আমিও আপোনালোকৰ কাৰণে দোৱা কৰিব সকলো ভালে থাকিব আৰু সেইদিনাখনি মানে যোৱা বৃহস্পতিবাৰে আমি গৈছিলোঁ ঢেকীয়াল আমাৰ জেঠাই এগৰাকী ঢুকাইছিলে
তাৰপৰা যাওঁতেই ভিডিঅ'টো কৰিছিলোঁ, কিন্তু আপোনালোকৰ মাজত ভিডিঅ'টো দিবলৈ থাকি গ'ল, মাজতে বহুত খেলি মেলি হৈ গ'ল যে। তাৰপৰা এতিয়া আজি ভাবিছোঁ আপোনালোকক দেখাওঁ। এয়া আমাৰ টাৱতী হয়, টাৱৈ মানে আমাৰ। তাৰপৰা আমাৰ বৰমা এয়া, আমাৰ কেকা এয়া ৰঙা নহয় চকলেট কালাৰ জেকেট পিন্ধি আছে, আৰু এয়াও এজন আমাৰ কেকা। আমাৰ বৰমা আৰু আমাৰ কেকা এবাৰ উমৰাহজ কৰি আহিছে। আমি মানে সেই বৰমা বায়েক ঢুকালে তালৈ যাবলৈ খোজোঁ। পিছত আমাৰ এয়া বৌ, তাৰপৰা খুৰী আৰু সেই আমাৰ বাই, আমি সকলোবিলাক একেলগে মানে যাবলৈ ওলাইছোঁ। ঢেকীয়াল গৈছিলোঁ যে আমি কৈছিলোঁ এবাৰ, তেতিয়া মানে ভিডিঅ'টো মই কৰিছিলোঁ, কিন্তু ভিডিঅ'টো দিবলৈ মানে কি পিছদিনাখনিয়ে আমাৰ মানে গাঁৱত এনেকুৱা কিছুমান ঘটনা ঘটিলে, আৰু ভিডিঅ' দিম বুলি এইকেইটা ভিডিঅ' থাকিয়ে গ'ল। তাৰপৰা তাৰ পিছদিনাখনিও বেলেগ এটা কিবা হোৱাৰ কাৰণে আমি দিব নোৱাৰিলোঁ। আমি মানে ঘূৰি আহোঁতে যোৰহাটত আমি চাহ খাইছিলোঁ। এই আমাৰ বাই মানে প্ৰথমতে ফটো মাৰিলোঁ বুলি ভাবিছিলে, পিছতহে গম পাইছে মানে ভিডিঅ' কৰিছোঁ বুলি, সেইকাৰণে হাঁহিছে তেওঁ। আৰু তাৰপৰা এই আমাৰ কেকা এজন, সেয়া আমাৰ টাৱৈ, আমাৰ ববাৰ তেওঁ মানে সখী আছিলে, বুজিছে নাই, আমাৰ ববাৰ দুচ হয় তেওঁ। তাৰপিছত এয়া কেকা যে আমাৰ সেয়া বুলবুল আমাক মানে তেওঁ চাহটো খোৱালে। আৰু আমাৰ বৰমা সেয়া কি খাব মানে সুধি আছে তেওঁ। আমি কৈছোঁ আৰু কি খাম কি নাখাম, চবে ভাগে ভাগে খালে। আমাৰ কেকাহে পিছত বহিলেগৈ। তাৰপৰা চাহ তাহ খালোঁ মেলিলোঁ। ভালো লাগে এনেকৈ ক'ৰবাত গৈ। মই কিন্তু সদায় মানুহজনৰ লগতহে যাওঁ। সেইদিনাখনি মই অকলে তেওঁলোকৰ লগত গ'লোঁ। তাৰপৰা তাৰ পিছদিনাখনিয়ে ঢেকীয়ালৰ পৰা অহাৰ পিছদিনাখনি আমাৰ সেই দুলীয়াজানত আমাৰ জোঁৱাই ঢুকালে, ভনী জোঁৱাই। মই আগতেও আপোনালোকক কৈছোঁ ঢুকালে, ইমান মনটো বেয়া লাগিলে। আমি মানে খবৰ পাই পেলাই দুলীয়াজান গ'লোঁ যে, তেতিয়া যাওঁতেও বাটতে অকণমান এনেই আৰু ভিডিঅ' এটা কৰিছিলোঁ আপোনালোকৰ কাৰণে। আচলতে ভিডিঅ' কৰিবলৈ কোনো মানে হেৰি নাই ন, মন বোলা বস্তুটো মানুহৰ ভাল লাগি থাকিলেহে মানুহে ভিডিঅ' চিডিঅ' বনাব পাৰে। তথাপিতো অকণমান ভিডিঅ' এনেকৈ কৰিলোঁ, কৰি পেলাই লৈ আহিছিলোঁ। তাকে এতিয়া মই এতিয়া যোগ দি দিছোঁ। সঁচাকৈ নতুন বছৰ আহিলে যিমান মানুহে ফূৰ্তি ফাৰ্তা কৰে, সিমানখিনি আচলতে ভয় লগা নিচিনাহে। আমি মানে কি বছৰ এটা প্ৰথম যেতিয়া সোমাই খুব ফূৰ্তি কৰোঁ, কিন্তু সেই বছৰটোৱে আমাক বহুত কিবা কিবি আমাৰ মাজৰ পৰা লৈ যায়। এই বছৰটো 2024 চনতো আমি বহুত মানুহ আমাৰ আশে পাশে থকা আমাৰ নিজৰ পৰিয়ালৰ মানুহ, আমাৰ মানে আমি চিনি পোৱা আমাৰ কোনোবা ঘনিষ্ঠ একেবাৰে আপোন মানুহ আমি হেৰুৱালোঁ। সেইটো কথাৰ কাৰণে মনটো বেয়াই লাগে। নতুন বছৰ অহাৰ লগে লগে আমি সকলোৱে আচলতে দুৱাহে কৰিব লাগে যে আমাৰ যাতে দিনবিলাক ভালেৰে যায়, সকলো যাতে সকলোৰে সন্মুখত ভালকৈ থাকিব পাৰে। টকা পইচা নহ'লেও একো মানে হেৰি নাই, মানুহবোৰ যাতে ভালকৈ আমি দেখা পাই থাকোঁ দেই। তাকে সকলোৱে দুৱা কৰিছোঁ সকলোৰে কাৰণে। আৰু